এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কৰ্দৈ টেঙাৰে প্ৰস্তুত কৰা বৰ সুস্বাদু চাটনি এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। কৰ্দৈৰ এই সুস্বাদু চাটনিবিধ প্ৰস্তুত কৰিবৰ বাবে 3টা কৰ্দৈ লোৱা হৈছে। প্ৰথমতে কৰ্দৈকেইটা জুইত পুৰি ল'ব লাগিব। মই গেছতে পুৰিছোঁ। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। কৰ্দৈকেইটা পোৰা হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া পাত্ৰ এটাত অলপমান পানী লৈ তাত পুৰি লোৱা কৰ্দৈকেইটা জুবুৰিয়াই পোৰা বাকলিখিনি আঁতৰাই পেলাব লাগিব। এতিয়া কৰ্দৈকেইটা আকৌ এবাৰ ধুই কৰ্দৈৰ মাজৰ শিৰাডালৰ লগতে গুটিবোৰ আঁতৰাই কৰ্দৈখিনি টুকুৰা কৰি ল'ব লাগিব। এতিয়া মিক্সিৰ জাৰটোত পুৰি লোৱা কৰ্দৈ, পদিনা পাত, ধনিয়া পাত, জোখমতে নিমখ, গুড়, কেঁচা জলকীয়া আৰু নহৰু দি মিক্সিত পিচি ল'ব লাগিব। কৰ্দৈ সুস্বাদু চাটনি প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰ এটাত উলিয়াই নিজৰ পচন্দৰ যিকোনো ব্যঞ্জনৰ লগত পৰিৱেশন কৰিব পাৰিব। কৰ্দৈৰ এই সুস্বাদু চাটনিবিধ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।